কি মানুহটো কি চিন্তাত আছা ঐ কিমান চিন্তা হৈছে গম পোৱা নাই নেকি? কিহৰ ইমান চিন্তা ঐ দাদু? বহুত চিন্তা হয় মোৰ। কি চিন্তা? বেলেগ ধৰণৰ কথা এটা চিন্তা কৰি আছো মই। এইটো বেলেগ ধৰণৰ চিন্তা ঐ। বেলেগ ধৰণৰ টিভি চিভি গিলা মোবাইল গিলা চানা নেকি তই? টিভিটো চাই থাকিলে সদায় দেখোন নিউজ দিয়ে থাকে মৰা সজাৰ পৰা আদি কৰি, সেইকাৰণে মই বন্ধ কৰি থৈছো টিভি চিভি। তেৰিকা এই টিভিত মই দেখা পাইছো কাবাক বোলে হেৰি লাগে, কি এছ আৰু টি টো লাগে বোলে। এই হালাজি হৈ আছে এছ আৰু টি টো লাগে। আকৌ কাইবাই কৈছি আমাক লাগবো, কাইবাই কৈছি আমি নেদং। এই মই ভাবি আছো এছ আৰু টি এই দুটা আখৰটো ইমান দামী আখৰ কিতাৰ পৰে হৈছেতো। দাদুৱে বুজি পোৱা নাই। বুজি পোৱা নাই বড়ো ভাষা হাত দিয়া লাগে দেখোন। কি হয় ইমান ঝকঝকে উৎসাহ তই? এছ আৰু টি, এছ আৰু টি টো ইমান কি ডাঙৰ বস্তু, ই একদম লাগবই বুলি কৈছি। মাৰিম কাটিম এনে নিচিনা একদম। সেইটো নহয় দাদু। তই বুজি পোৱা নাই। এছ আৰু টি টো বিৰাট ডাঙৰ বস্তু বোলে কিবা। আকৌ যিকেইটা নিদং বুলি কৈছে না, এই নিদং বুলি কৈছে। এছ আৰু টি টো আমি নেদং। দুটা ফৈ ধৰিছি তাতে। সেইটোৱেটো কথাটো। আচ্ছা তই মোক কচোন বাৰু, মাথাটো মোৰ গৰম হৈ যায় এইগিলা কথা ভাবি ভাবি। কি কৈছো কি? এছ আৰু টি চাবি দেই, মাথাটো কিমান গৰম হৈ যায় মোৰ। এছ আৰু টি, আচল কথাটো কওঁ কি? এছ আৰু টি। আচ্ছা এতিয়া এছ আৰু টি টো হৈছে কথাটো, আমাৰ ইংৰাজী ফলাটো কেইটা আছে আখৰটো? 26টা। 26টা? ইংৰাজী ফলাটো 26টা আছে না? আছেতো। আচ্ছা আছে। এটো প্ৰথম, এইটো প্ৰথমে, বি টো দ্বিতীয়তে আছে। দ্বিতীয়। এই প্ৰথমটো বিচাৰিব লাগে নে নালাগে? মাজত থকা এছ আৰু টি টো বিচাৰিছি। দাদুৱে সেনেকুৱা কথা নহয় এইটো। ৰণা এটো আৰু বি টো লৈ ললেই হ'ল, কি ডাঙৰ কথা আছে? ইমান মাজত গৈ হাত ভৰাই পেলাই এছ আৰু টি টো হে বোলে লাগে। আকৌ সিটো নেদং বুলি কৈছে কেইটামানে। দাদু বুজা নাই। কি বুজি পোৱা নাই? সেনেকুৱা নহয়। এ ফলা বি ফলাই দি কাম নহয় এ বি চি দি। এছ টি টো হ'ল আমাৰ এই ট্ৰাইবেল যিগিলা আছে। আচ্ছা আমাৰ মানুহটো। আচ্ছা ট্ৰাইবেল বিলাকৰ এছ টি বিলাকৰ কাৰণে বিভিন্ন ধৰণৰ সা সুবিধা আছে। তাৰমানে যিখিনি আমাৰ ট্ৰাইবেল মানুহ আছে সেইখিনিক চৰকাৰে উন্নত কৰাৰ কাৰণে এটা কোটা ৰাখছি এছ টি। আচ্ছা এই এছ টিৰ জৰিয়তে তেওঁলোকে তাৰমানে অলপ উন্নত হব পাৰে। কোটাটো কি জঙা নেকি? সেনেকুৱা কথা নহয়, কোটা হুল জুঙৰ কথা কয় নহয়। তাৰমানে সুবিধা বিলাক পায়, পঢ়া শুনাৰ সুবিধা পায়, চাকৰি বাকৰি এইবিলাক আগত পায়। আচ্ছা তাৰমানে আমাৰ যিখিনি এছ টি মানুহ আছে সেইখিনি অলপ তল পৰাটো, সেইখিনি অলপ ওপৰত উঠাব লাগি সেইটো তাৰমানে এছ টি কোটাটো আছে। এতিয়া এই যিকেইটা নতুন কেইটাই বিচাৰি আছে সেইকেইটাৰে আৰু এই পুৰণা গীটাৰে মাজৰ কাজিয়া এখন হৈছে। এই তাৰমানে বজাৰৰ পৰা আনলি তই যদি একযোৰা নতুন পাৰ আনা, এই পুৰণা পাৰ যোৰাৰ লগত যুদ্ধ কৰিব নকৰে। এই সেনেহান হৈছে কথাটো। এতিয়া পুৰণাটো আছে আকৌ নতুন গীটাও আহিল নহয়, সেইকাৰণেহে যুদ্ধখন হৈছে এতিয়া। তাৰ মানে আমি এছ আৰু টি আৰু এই আমাৰ এছ আৰু টি টো সিহঁতক লাগে। লাগে চৰকাৰে দিব পাৰেচোন। দিব পাৰে, এতিয়া চৰকাৰে দিলেও লেঠা লাগে, নিদিলেও লেঠা লাগে। উপায় আছে না মোৰ হাতত? কি উপায় আছে তোৰ হাতত? ধুনীয়া উপায় আছে তো। কৈছো কি উপায়? এছ আৰু টি টোহে লাগে হয় না? এছ আৰু টি টো লাগে। ধুনীয়া উপায় আছে মোৰ হাতত। কৈছো কিহৰ উপায়ডাল আছে? আমাৰ যেন কেইটা এই হেৰিটো দেখা পাইছা না, এইফালে যে গাঁওটো আমাৰ কচ মানুহ গাঁওটো, সৰু কচ ডাঙৰ কচ নাছিল না? আছে চেনা কচ ওচৰো বহুত ধৰণৰ আছে। ডাঙৰ কচ আছে এনে নিচিনা আছিল না? আছে আজিকালি নাই যেন পাইছ। এতিয়া খানাপুটো হৈছে। আচ্ছা এতিয়া আমাৰ চেনা এছটি ডাঙৰ এছটি কৰি দিলে শেষ। আমি যেনিবা পুৰণা অলপ ট্ৰাইবেল এছটি মানুহ না, আচল এছ আৰু টি আচল কেইটা। আৰু যিটো নতুনকে দিব এইটো সৰু যে আমাৰ ফলাখান আছে
ঐ ABCD সৰু ফলাখন তাৰপৰে এছ আৰু টিটো কি দিলি হ'ল দাদু দেখো বৰ বেলেগ কথা ভাবছা হে হা আমাৰতো ডাঙৰ হৈ থাকিল না সিহঁততো অলপ সৰু হৈ থাকিল সৰু ST আৰু ডাঙৰ ST ডাঙৰ এছটি তেতিয়া সমাধানটো হ'ব না নাই এই কথাটো যদি চৰকাৰে কৰে কাজিয়াখন নহয় দেখোন নহয় নহয় সেইদিনা কি চকী টকী ভাঙি দিলা সেই মই এই কাৰণে ভাবি আছো আকৌ এই চকী ভাঙছি এইটো কি এছটিটো এনেকে ডাঙৰ বস্তু ওলাইছে কি ডাঙৰ আজিহে তোৰ পৰা বুজি পালো এতিয়া দাদুৱে যোনটো উপায় দিছা এই উপায়টো কিন্তু ভাল উপায় ভাল হ'ব না এইটো দিব লাগে চৰকাৰে সৰু ফলাৰ ST লগাই দিব লাগে হয় নে চেনা কচ ডাঙৰ কচ সেনেকুৱাই সৰু ফলাৰ ST ডাঙৰ ফলাৰ ST কোনটো লাগে ডাঙৰটো আমি নেদেই ডাঙৰটো আমাৰে না হলেও সিহঁতে STয়ে সৰু ফলাৰ ST হ'ব হ'ব এই কথাটো আমি ক'ব লাগিব চৰকাৰক ক'ত যাবা ইচ্ছাইছে তই এই মই এটা আছে তোক দেখা পাই ৰবা লগা হ'ল মই এইবিলাক কথাই ভাবি থাকো কি হ'ব কি নহ'ব তই এই সমাজৰ কথা ভাবছা তই ভালে হৈছে এই তোৰ নিচিনা বুঢ়া মানুহ এতিয়া এইখন নাভাবে নহয় তাকেতো ভাল হৈছে দে পিছে তেতিয়াহ'লে দে ময়ো যাওঁ যা দে কিবা কণা লাগিলে পিছত মাতিমেই তোক মই হ'ব 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 মান নাই মাৰা চেনাটো বহুত কথা জানে ই নাহিলে মোৰ কোনাই লাগি থাকিল হয় কথাটো তেৰিকা ময়ো কিন্তু গোটেই কম চিন্তা কৰা নাই ঠিকে আছে আমাৰ আমি যেনিবা ডাঙৰ STটো ল'ম ডাঙৰ ফলাটো ফোনটো আহি পেলাব তাৰ পিছত একদম চেনা STটো তেওঁলোকক দি দিলে খেলা খতম